This the back category. বিচাৰিছো যে যিসকল অসম সাহিত্য সভাৰ শুভাকাংক্ষী তথা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ হকে কৰ্ম সম্পাদন কৰি নিজৰ বহুতো মূল্যৱান সময় তেওঁলোকে দি আহিছে যিসকল অসম সাহিত্য সভাৰ অংগাংগী একোজন শুভাকাংক্ষী ৰূপে চিহ্নিত হৈ সমাজৰ মাজত নিজৰ নিজৰ প্ৰতিপত্তি অক্ষুণ্ণ ৰাখিছে সেই সকলকো যেন আমাৰ নতুন প্ৰজন্মই বা নতুন সদস্যবৃন্দই পাহৰি নাযায় তেওঁলোকক গুৰুত্ব নিদিয়াকৈ নাথাকে তেওঁলোকক সকলোকে সহযোগিতাৰ মনোভাৱেৰে সৈতে আঁকোৱালি লৈ সকলো আমি আগবাঢ়িব লাগে আনহাতে অসম সাহিত্য সভাৰ সন্মুখত বহুতখিনি নতুন নতুন প্ৰত্যাহ্বান আছে বুলি অনুমান কৰিছোঁ অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ এটা সাহিত্যৰ সংগঠন নহয় তেওঁ হাতত কথা এটা যেতিয়া হেৰাই তেতিয়া আমাৰ হাঁহি উঠি যায় এই সুবিধা অসম সাহিত্য সভাই কৰ্মচাৰী সকলক দিছে কিয় তাৰ কাৰণে কোনো পৰিত্ৰাণ নাই নেকি আমি পৰিত্ৰাণ বিচাৰি উলিয়াই যে বহুতো আগবাঢ়ি গ'ল আমি কিন্তু অসম সাহিত্য সভা যাব পৰা নাই অসম সাহিত্য সভাৰ নগদ ধনৰ লেনাদেনা সম্পূৰ্ণৰূপে বন্ধ হ'ব সকলোবিলাক হ'ব কেছলেছ ইয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে আমি কৰ্ণধাৰ আমাৰ আংশিক কাৰ্যকলাপসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু এটা কথা বিত্তীয় শৃংখলাৰ কথা ক'ব লাগিব যে আমাৰ কিছুমান সংগঠক আছে মই কাকো আক্ৰমণ কৰি কোৱা নাই আমাৰ কিছুমান সংগঠক আছে অনুষ্ঠান পাতিবলৈও ভাল পায় দায়িত্ব গ্ৰহণ কৰে কিন্তু হিচাপ প্ৰদান কৰিবলৈ বৰ ভাল নাপায় বছৰ বছৰ ধৰি হিচাপ দিয়া নহয় বহুত মানুহৰ পইচা পাবলৈ বাকী থাকে আৰু কিন্তু তেওঁলোকৰ সেই হিচাপ দিয়া নহয় আমি এই কথা ভাবো আমাৰ বিকালী বাইদেউ কৈছে বিকালী বাইদেউ আমাৰ আমাৰ এই অনুষ্ঠান সমাপ্তিৰ পাছত 10 দিনৰ সংবিধানত 25 দিন লিখা আছে 10 দিনৰ ভিতৰত আমাৰ হিচাপ দাখিল কৰিব লাগিব যে টকা পইচা খৰচ নহয় অসুবিধা হ'ল এই টকা খৰচ হ'ব এই টকা হিচাপ দিব অসুবিধা হ'ব গতিকে কৰিবৰ কাৰণে গভীৰভাৱে আগ্ৰহী হৈ আছে গতিকে মই আশা কৰিম সকলোৱে যি বিষয়বাবী নাপাওক যি পদ গ্ৰহণেই নকৰক সেইসমূহ খুব সোনকালে ঘোষণা কৰা হ'ব কিন্তু আমি সকলোৱে একেলগে কাম কৰিম পদ পাওঁ নাপাওঁ বেলেগ কথা সকলোৱে একেলগে কাম কৰিম জাতীয় জীৱনৰ হকে কাম কৰিম গঠিত কাৰ্যনিৰ্বাহক সমিতিৰ এগৰাকী বিষয়ববীয়া বা সদস্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আৰু সভাৰ সংবিধানৰ আধাৰত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাংগীন উন্নতি বিধানৰ অৰ্থে সকলো প্ৰকাৰৰ দলগত ৰাজনৈতিক সাম্প্ৰদায়িক চিন্তা আৰু স্বাৰ্থৰ ঊৰ্ধত থাকি অসমত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ এই উমৈহতীয়া মঞ্চৰ এগৰাকী
সেৱক হিচাপে কাম কৰি যাম। মই অসম সাহিত্য সভাৰ গৰিমা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখি এখন নিকা সুস্থ সবল সমাজ গঢ়াৰ বাবে পবিত্ৰতা স্বচ্ছতা আৰু আন্তৰিকতাৰে সেৱা আগবঢ়াই যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হ'লো।